হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আন এটা ব্লগলৈ স্বাগতম জনালোঁ। তেখেত মোৰ স্বামী আৰু ইয়াতে মই বনাইছোঁ ইয়াৰ ৰুটি, এইবোৰ আৱৰ্জনাবোৰ আৰু ইয়াৰ ৰুটি, আৰু ইয়াতে ৰুটি বনাম আৰু ইফালে এখেতে বনাই আছে, ইয়াতে বনাই আছে। এতিয়া আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বনাই আছোঁ। এইটো এখেত মোৰ স্বামী। ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিলোঁ এখেত আৰু মই। তাৰপিছতে বেপাৰী এটা আহিলে। এইটো বেপাৰীয়ে আমাক মাছ দি যায় প্ৰায়, আৰু ইয়াক কুচিয়া মাছ আনিছিলে। কুচিয়া মাছটো ৰাখিলোঁ, ৰাখি বনালোঁ ভেদাইলতা মানিমুনিৰে। আৰু এয়া মই, আৰু একো কোৱা নাই, বেপাৰীটো আছে কাৰণে একো কোৱা নাই, জাষ্ট অলপ ভিডিঅ' অলপ জাষ্ট বনালোঁ। আৰু ইমান চুলি সৰে নহয়, চুলি পূৰা সৰিয়ে থাকে আৰু মোৰ একদম টাকলা হৈ যাম কোনোবা দিনা। এইবোৰ মোৰ চুলি সৰিছে, কিমান চুলি সৰে নহয়। কি লগালে বাৰু ভাল পাম, কিমান কি ৰেমেডি লগাই থাকোঁ, বাট একো মানে নগজেই আৰু চুলি। এয়া কুচিয়া মাছ মই ভেদাইলতা মানিমুনি নৰসিংহ তেনেকৈ বনাম। আৰু এয়া বাবু শুলেই ইমান সোনকালে, কান্দি কান্দি অলপ শুই গ'ল। অলপ সময় শুইছে, তাৰপিছত আৰু উঠাই দিছোঁ। উঠাই দি দুপৰীয়াৰ ভাত সাজ খাই পিনে আৰু অলপ শুৱাই দিছোঁ, কাৰণ শুৱাটো মেইন। এইবোৰ খেলি থাকে, দম দিলোঁ কাৰণে কান্দি কান্দি শুই গ'ল। এইবোৰ বটলৰ পানীত কি যে ভৰাইছে, খুব দুষ্ট কৰি থাকে। অলপ দম দিলে আৰু কান্দি দিয়ে আৰু মই এয়া ৰাতিপুৱা দি গ'ল গাখীৰ, দি যাওঁতে অলপ দৈ বনালোঁ। আৰু গৰমৰ দিন অলপ দৈ খাবৰ মন যায়। বাবুকো খুৱাওঁ, ময়ো খাওঁ, মিষ্টাৰকো দিওঁ অলপ। এনেকুৱা সৰু সৰু বটলত মানে মই অলপ অলপকৈ কৰোঁ আৰু খাওঁ। তেনেকৈ গৰমত খাই খুব ভাল লাগে। ঠাণ্ডাতো খাব পাৰি, এয়া নহয় যে গৰমতেই খাব পাৰি। ঠাণ্ডাতো মানুহ দৈ খায়, আমাৰ মাঘ বিহুত দেখোন ঠাণ্ডা পৰে, আমি সকলোৱে খাওঁ। ভাঙি যাব। আৰু গধূলিৰ সময়ত কৰ্ণফ্লেক্স মই মিক্সিত গুড়ি কৰি দিলোঁ। এনেকৈ মানে নাখায়, অলপমান খাব, পাপৰ টাইপ লাগে, অলপ কুৰকুৰ কৰি খাব, তাৰপিছত আৰু নাখায়। এইকাৰণে বাদাম আৰু কৰ্ণফ্লেক্স মিক্স কৰি বটি গাখীৰৰ সৈতে দিছোঁ। ভাল পাইছে, টেষ্ট লাগিছে, কিন্তু এদিনেই খাব। এইটো এদিনেই খালে আৰু নেক্সট মানে খাবৰ ইচ্ছা নকৰে, কিবা বেলেগ বেলেগ আইটেম বনাই দি থাকিব লাগে। এয়া লুঠুৰি টাইপৰ কিমান কি কাহানি কৈ খুৱাইছোঁ। আৰু এইখন টি টেবুল হয়, টি টেবুলখন ৱেষ্টেড হৈ গৈছে, অলপ ভাঙিছে। ভঙা বস্তু ঘৰৰ ভিতৰত ৰাখিব নাপায়, সেইকাৰণে বাহিৰতে ৰাখিছোঁ। ৰাখিলেও এইটো DIY কৰিলোঁ, ইয়াতে বাবুৰ আৰু এখেতৰ জোতা তলত থৈ। আৰু এইবোৰো পুৰণি হৈছে,
সেইকাৰণে এনেকৈ হোম ডেকৰ কৰি দিলোঁ আৰু মানে বেলকনি ডেকৰ। চ' অলপ মানে ৱেষ্টেড বস্তু ডেকৰ কৰি খুব বেছি ভাল লাগে। আৰু এইটো বাকেট হয়, বাকেটটোত মানি প্লাণ্টটো দিছোঁ। মানে যিকোনো বস্তু ৱেষ্টেড বস্তু ডেকৰ কৰি খুব বেছি ভাল লাগে। আজিলৈ আহিছোঁ, বাই বাই।